हेलो एवरीवन नमस्कार मैं रश्मि मोर चेनेलर नतुन এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ আন্তৰিকতাৰে স্বাগতম জনাইছো। আজি হৈছে 5 জুন বিশ্ব পৰিৱেশ দিৱস। সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা যাচিলো। আহক আমি সকলোৱে মিলি জৈৱ বৈচিত্ৰ্যতাৰ সংৰক্ষণ ৰাখি পৰিস্থিতি তন্ত্ৰ ভাৰসাম্য ৰক্ষা কৰো। গছ থাকিলেহে পৃথিৱীখন থাকিব নহয় জানো? আমি সকলোৱে মিলি এখন সেউজীয়া ধৰণী গঢ়ি তুলিবলৈ চেষ্টা কৰো। আহক প্ৰদূষণবোৰ ৰোধ কৰি প্ৰকৃতি আমি বচাওঁ। আহক আমি প্ৰকৃতি ৰক্ষা নকৰিলে প্ৰকৃতি আমাক ধ্বংস কৰিব। আজি হৈছে 5 জুন বিশ্ব পৰিৱেশ দিৱস। প্ৰতি বছৰৰ 5 জুনৰ দিনা বিশ্বব্যাপী ৰাজনৈতিক কৰ্মোদ্যোগ আৰু জনসচেতনতাৰ মাধ্যমত সচেতন পৰিৱেশৰ লক্ষ্য ৰাখি এই দিৱস পালন কৰা হয়। আজিৰ এই দিনটোতেই ৰাষ্ট্ৰসংঘৰ মানৱিক পৰিৱেশ কনফাৰেন্স আৰম্ভ হৈছিল। এই কনফাৰেন্স 1972 খ্ৰীষ্টাব্দৰ 5 পৰা 16 জুনলৈ হৈছিল। তেতিয়াৰে পৰাই প্ৰতি বছৰে এই দিৱস পালন কৰি অহা হৈছে। এই দিৱসটি প্ৰথম পালন কৰা হয় 1973 খ্ৰীষ্টাব্দত। প্ৰতি বছৰে এই দিৱসটি বেলেগ বেলেগ চহৰত বেলেগ বেলেগ প্ৰতিপাদ্য বিষয় লৈ পালন কৰা হয়। উত্তৰ গোলাৰ্ধত দিৱসটি বসন্তত আৰু দক্ষিণ গোলাৰ্ধত দিৱসটি শৰতত পালিত হয়। 5 জুন বিশ্ব পৰিৱেশ দিৱস। এই বিশেষ দিনটো সদায় বিশেষ নহয়, প্ৰতিটো দিনেই হৈ পৰক পৰিৱেশ দিৱস। পৃথিৱীৰ সেউজীয়াখিনি সদায় সেউজীয়া হৈ থাকক। এটি গছ পুলি নহয়, হাতে হাতে উঠাই লওঁ আহক সেউজীয়াখিনি। পুলি ৰোপণ কৰিয়ে দায়িত্ব সামৰি নথৈ সেউজীয়াখিনি সজাই তুলিবলৈ চেষ্টা কৰোঁ আহক। প্ৰকৃতিয়ে আমাৰ পৰা একো নিবিচাৰে, আমিহে প্ৰকৃতিৰ পৰা বিচাৰিব লাগে। আমাক জীয়াই থাকিবলৈ ভগৱানে এখন ধুনীয়া পৃথিৱী সৃষ্টি কৰি দিছে আৰু এই পৃথিৱীখন না আপোনাৰ না মোৰ, আমাৰ সকলোৰে, আৰু ইয়াক সুন্দৰ কৰি ৰখাৰ দায়িত্বও আমাৰ সকলোৰে। শেষত আপোনালোকলৈ মোৰ এটাই অনুৰোধ, সদায় আমি প্ৰয়াস কৰিব লাগে এই পৃথিৱীৰ পৰা আমি যেতিয়া যাম ভৱিষ্যত প্ৰজন্মৰ বাবে আমি বৰ্তমানতকৈও এখন ভাল পৃথিৱী উপহাৰ দি যাব পাৰোঁ যেন। ধন্যবাদ।